নমস্কাৰ আজি সবিশেষলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ আজি সবিশেষ ব্যতিক্ৰম এইবাৰ ব্যতিক্ৰম কাৰণ এগৰাকী ব্যতিক্ৰমী ব্যক্তিৰ শক্তিশালী শব্দক ব্যতিক্ৰমী ৰূপত উপস্থাপন কৰা হৈছে আৰু উপস্থাপন কৰিছে কেইগৰাকীমান ব্যতিক্ৰমী প্ৰতিভাশীল ব্যক্তিয়ে যাক ব্যতিক্ৰমী বুলি আপোনালোকে জানে তেখেতসকলৰ কাম-কাজৰ পৰা ব্যতিক্ৰমী বুলি এইভাৱেই কৈছোঁ কাৰণ সেই ব্যক্তিগৰাকী হৈছে কাব্যশ্ৰী নীলমণি ফুকন আৰু নীলমণি ফুকনৰ সেই শব্দসমূহক ব্যতিক্ৰমী ৰূপত সজাই পৰাই তোলা ব্যক্তিসকলৰ ভিতৰত অন্যতম হৈছে জয় বৰুৱা আমাৰ লগত যদি উপস্থিত আছে স্বাগতম জনাইছোঁ অন্য এগৰাকী ব্যতিক্ৰমী শিল্পী শংকুৰাজক স্বাগতম জনাইছোঁ ব্যতিক্ৰমী ৰূপত আৰু কেইগৰাকীমান ব্যক্তি আমাৰ লগত আছে সমুদ্ৰ কাজল শইকীয়াক স্বাগতম জনাইছোঁ এনিমেশ্যনৰ যোগেদি এই শব্দসমূহৰ চিন্তাক কি ধৰণে ৰাইজৰ মাজলৈ লৈ যাবৰ চেষ্টা কৰা হৈছে লগতে বাদ্যযন্ত্ৰৰ মাজেৰেও এটা এটা শব্দক কি ধৰণে প্ৰাণ দিব পাৰি আৰু এই শব্দসমূহক লৈ যাব পাৰি তাৰ বাবে মানসকান মহন্ত আমাৰ লগত উপস্থিত আছে আৰু এই গোটেই চিন্তাৰ লগত জড়িত আন এগৰাকী ব্যক্তি নয়ন প্ৰসাদ ডাঙৰীয়াও আমাৰ লগত উপস্থিত আছে মই প্ৰথমতে জয় বৰুৱা ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ ইতিমধ্যেই আমি কৈছোঁ ব্যতিক্ৰমী চিন্তা কিন্তু আৰম্ভ কৰাৰ পূৰ্বে মই এবাৰ সেই ব্যতিক্ৰমী ৰূপৰ ভিডিঅ'টো যাৰ বাবে আমি ব্যতিক্ৰম বুলি কৈছোঁ অনুষ্ঠানটো আমি এটা গীত চাই লওঁ গীতৰ পূৰ্বে আপোনালোক জনাই থৈ দিওঁ যে কাব্যশ্ৰীৰ কবিতা জয় বৰুৱাৰ কণ্ঠত গীতৰ ৰূপত কি ধৰণে প্ৰকাশ পাইছে টোপনিটো তেওঁ মোক খেদি ফুৰিছিল তেওঁ বাৰু এতিয়া ক'ত আছে টোপনিটো তেওঁ মোক খেদি ফুৰিছিল তেওঁ বাৰু এতিয়া ক'ত আছে আছেনে বাৰু তেওঁৰ মুখত সেই উভালি পৰা এজোপা গছ আছেনে বৈ পানী ৰঙা দুখন আছেনে বাৰু তেওঁ দুচকুত সেই দুটা কলা ঘোঁৰা সেই দুটা কলা ঘোঁৰা কলিজা গছকি ৰয় টোপনিটো তেওঁ
আৰু এয়া আপোনালোকে দেখিলে যে কি ধৰণৰ এটা সুন্দৰ গীত জয় বৰুৱা মই এইবাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমাৰ দৰ্শকসকলে ইতিমধ্যে ভিডিঅ'টো দেখিলে মই এইবাবেই কৈছিলোঁ ব্যতিক্ৰম বুলি কাৰণ যিগৰাকী ব্যক্তি জ্ঞানপীঠ বিজয়ী আমাৰ বাবে গৌৰৱৰ বিষয় সেই জ্ঞানপীঠ বিজয়ী কাব্যশ্ৰী নীলমণি ফুকনৰ কবিতাক আপুনি গীতৰ মাজলৈ লৈ আহিছে চিন্তাটো কি ধৰণে আহিল আৰু কৰবাত কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি কাৰণ কবিতা এটা যি ধৰণে লিখে বা গীত এটা যি ধৰণে লিখে তাৰ মাজত হয়তো পাৰ্থক্য বহুতে বিচাৰি পায় আপোনাৰ বাবে সেই পাৰ্থক্য সীমাৰেখাডাল কঠিন নাছিল নেকি মই ভাবোঁ সেইটো বৰ বিশেষ তাত একো ডিফাৰেঞ্চ নাথাকে কাৰণ যোনে গান লিখে তেওঁলোকৰ মাজতো বহুত ডিফাৰেঞ্চ থাকে গানটো এটা ধৰণে লিখা নহয় আৰু কবিতা এটা ধৰণে লিখা নহয় চ' ইট ৱাজ এটা খোলা এটা কথা আছিল আৰু য'ত মই ভাবিছোঁ চন্দ্ৰমিলানে সেইটো মোক এটা অপৰচুনিটি দিলে মিউজিকেলি সেইটো বুজাবলৈ আৰু যদি তেওঁ মিলোৱা নাই কিয় মিলোৱা নাই সেইটোহে আচল কথা কবিতাত নোকোৱা কথাখিনিয়ে কথা আচল সেইটোৱে বুজি পেলাই নোকোৱাখিনিয়ে আচল কথা সেইটো বুজিব পাৰিলে ভাল হয় আৰু সেইবোৰ কথা একচুৱেলি এনেকুৱা ধৰণৰ কথাবোৰ কবিতাত আৰু ভাল লাগে কাৰণ তাত আৰু ভাৱটোৰ বিষয়ে লিখি যায়তো সেইটো কবিতাত আৰু মজা গানতকৈ কেতিয়াবা আপুনি এনেকৈ সোমাই ভাল পায় এটা শব্দৰ মাজত বা কবিতা বা ভাৱৰ মাজত সোমাই ভাল পায় তাৰমানে এইখিনি মানুহে তেওঁলোকে আজি নীলমণি ফুকনে মোৰ তেনেকুৱা লাগে তেওঁ ইমান ইণ্টেলিজেণ্ট আৰু ইমান তেওঁলোকে বহুত কাম কৰিব পাৰিলেহেঁতেন কিয় লিখিলে কিয় তেওঁলোকে নিজৰ মানে কিবা এটা ভাবি মেলি লিখিছে অলপ নিজৰ মানুহখিনিয়ে পঢ়ক বুজক কি হৈ আছে কি হ'বলৈ গৈ আছে বা কি হোৱা নাই সেইবোৰ আৰু প্ৰব্লেমটো এইটো আছিল যে আমি তেওঁক একেবাৰে নাপালোঁ মই তেওঁৰ কবিতা আগতে পঢ়া নাই অলপ পঢ়িছোঁ কিন্তু পঢ়িছোঁ বুলি সেইটো নকয় কিন্তু এইটো এটা আমাৰ এটা আমি উই গট এন অপৰচুনিটি টু আণ্ডাৰষ্টেণ্ড দ্য পয়েট হিজ লাইফ এই কবিতাটো লৈ ৰহস্য আছে আগে পিছত গম পালোঁ আৰু মোৰ এটা পাৰ্চনেলি মই এইটোৱে কওঁ যে মই এটা সদায় ভাবিছিলোঁ যে যিখিনি আমাৰ ভঁৰালত আছে সেইখিনি আমি হেৰুৱাব নোৱাৰোঁ আজিকালি যোনটো ইনফৰমেশ্যন অভাৰলোড মানুহে সময় নাপায় ঘূৰি চাবলৈ আৰু মানুহে কয় ঘূৰি চাব নাপায় কিন্তু কাৰেক্ট কথাখিনি ঘূৰি চাব লাগে চব বস্তু ঘূৰি নাচালোঁ এইখিনি ঘূৰি নোচোৱাটো এইটো ভুল হ'ব এনেকুৱা হ'ব পাৰে যে বহুতে নীলমণি ফুকন ছাৰৰ কবিতা পঢ়া নাই কিন্তু যেতিয়া গানৰ ৰূপত আপোনালোকে উপস্থাপন কৰি দিলে এতিয়া গান যিসকলে শুনি ভাল পায় গানো শুনিলে কিন্তু সেই ভাৱখিনিও গম পালে কবিতা লিখাৰ উদ্দেশ্য যিটো আছিল সেইটো উপলব্ধি কৰিলে একেলগে পাই গৈছে চিৰযুগমীয়া বস্তু এইটো আজি যদি মানুহে যদি আজি 400-500 বছৰ পুৰণা শ্বেক্সপিয়াৰ কৰিব পাৰে আমাৰতো এইটো লাষ্ট চেঞ্চুৰী আমি ইমান সোনকালে হেৰাব নোৱাৰোঁ তাৰমানে এইটো আৰু এজ এন আৰ্টিষ্ট দিছ ইজ এন ৰেছপনচিবিলিটি আৰু এইটোকে ধুনীয়াকৈ প্ৰেজেণ্ট কৰি টু মেক ইট এণ্টাৰটেইনিং আৰু মানুহে যাতে শুনক সৰু ল'ৰা ছোৱালী শুনক এইটো শুনি নিজে আৰম্ভ কৰক পঢ়া শুনাখিনি আৰু আই থিংক সেইবোৰ কথা আছিল যিহেতু আমাক মন কবিতাই আমাক এটা এইটো অপৰচুনিটি দিলে আৰু এইটোকে আমি কলাবৰেটিভ মিলি আমি সকলোৱে মিলি কামটো কৰিলোঁ আজিৰ যুগত কোৱা হয় বলিউডৰ পৰা আৰম্ভ কৰি অসমৰ মিউজিক ইণ্ডাষ্ট্ৰীও যদি আপুনি চায় যেতিয়া আমি শব্দৰ কথাবোৰ কওঁ বহুতে এই অভিযোগটো উত্থাপন কৰে যে আজি যিবোৰ শব্দ ব্যৱহাৰ কৰি থকা হৈছে বা যিবোৰ কথাক আমি গীতৰ ৰূপত প্ৰকাশ পাইছোঁ বা আগবঢ়াই দিছোঁ তাত যিটো গুণগত মানদণ্ডকে যথেষ্ট কম তেনে প্ৰেক্ষাপটত আজি নীলমণি ফুকনৰ শব্দবোৰ বা সেই ধৰণৰ যিবোৰ শব্দ সেই শব্দবোৰ আগবঢ়াই লৈ যোৱাটো কিমান প্ৰয়োজনীয় বুলি আপুনি ভাবে একেবাৰে আৰু সেইটো মই ভাবোঁ আপুনি অডিয়েঞ্চক সেইটো দুখ দিবই নোৱাৰে সেইটো ৰেছপনচিবিলিটি অফ দ্য আৰ্টিষ্ট যদি অডিয়েঞ্চৰ ওচৰত চইচ নাথাকে তেওঁলোকে যি পাইছে তাকে ল'ব এতিয়া আমাৰ ৰেছপনচিবিলিটি যে ইনষ্টাগ্ৰাম ৰিলছত এনেকুৱা ধৰণৰ কবিতা যাওক মানুহে কয় ইনষ্টাগ্ৰাম ৰিলছত ভাল বস্তু নাযায় দিটো চাব লাগিব যে কিয় এনেকুৱা হৈছে তেনেকুৱা ধৰণৰ বিষয়ে চিন্তা কৰা ব্যক্তিৰ অভাৱ খুব কম আপোনালোকে ব্যতিক্ৰমীৰ ওপৰত কাম কৰি আছে সেইকাৰণে মই ভাবোঁ অলপ চিন্তা কৰা ব্যক্তিৰ কম আৰু অকণমান আই থিংক অভাৰঅল আমি লেজি নেকি অলপ চিন্তা কৰিবলৈ অলপ এলেহুৱা ভাৱত আছে নেকি নতুন চিন্তা কৰিবলৈ মোৰ লাগে এইটো যে যিটো হৈ আছে চলি যাম যিটো ট্ৰেণ্ড আছে কথাটো হ'ল ডু ইউ ৱান্ট টু ৰাইড এ ট্ৰেণ্ড অৰ ডু ইউ ৱান্ট টু ডু চামথিং কিবা কৰাৰ মন নে ট্ৰেণ্ডটো বুজি পেলাই ট্ৰেণ্ডিং কৰাৰ মন এইবোৰ কথা আমি বুজি পাওঁ কাৰণ আমিও বলিউডত কাম কৰোঁ কিন্তু আমি কি কৰিব খুজিছোঁ ট্ৰেণ্ডটো হয়তো আমি চেঞ্জ কৰিবও পাৰোঁ আপোনালোকে যি ধৰণে চেষ্টা কৰি ট্ৰেণ্ডৰ লগততো কোনো মতলবেই নাই ট্ৰেণ্ডত থকাটো আমি বেলেগ কাম এইবোৰ ঘূৰিয়ে নাচালোঁহেঁতেন নহয় তেতিয়া যোনটো আমি আগতে চালোঁহেঁতেন বেলেগ বস্তু আমাৰ আই হেভ ন' ৰিলেশ্যন টু ট্ৰেণ্ড কাৰণে সময়টো বৈ গৈ আছে আজিকালি বুলি একো নাই আৰু এই বস্তুটো যে আমি লিখি দিলে মই তাকে কোনোবাই কয় এই গানখিনি আউটডেটেড মই বোলো শ্বেক্সপিয়াৰ কিন্তু ঠিকে পঢ়ি আছে সেইটো আউটডেটেড হোৱা নাই উইলিয়াম ব্লেকটো আউটডেটেড হোৱা নাই আমি আমাৰ ক্ষেত্ৰবোৰত আমি ইমান আমাৰ ইনফিৰিয়ৰিটি কমপ্লেক্স কিয় আছে মোৰ লাগে এইটো মোৰ এইটো ব্যক্তিগত কথা মোৰ ভুল হ'ব পাৰে কিন্তু এইটো মোৰ লাগে মই এইটো দাঙি ধৰিব খুজিছোঁ
ঠিক আছে, খুব সুন্দৰ। মই আহিম আৰু এই চিন্তাৰ কথা যিহেতু কৈছে, তেনেকুৱা ধৰণৰ চিন্তাৰ ফচল কিছুমানে আৰম্ভ হৈছিল। নয়নদা আছে আমাৰ লগত, নয়ন প্ৰসাদ, কি ধৰণে চিন্তাটো আহিল, কিয় আপোনালোকে কি কৰিব বিচাৰিছে? মই এইবাবেই কৈছিলোঁ ব্যতিক্ৰমী বুলি, কাৰণ নীলমণি ফুকনদেৱেই নহয়, গণেশ গগৈৰ কবিতাসমূহ গীতৰ ৰূপলৈ লৈ আহিব বিচাৰিছে আপোনালোকে। হয়, আমি অকণমান মই আগুৱাই যাব খুজিছোঁ। সেইটো হ'ল মন গীত বুলি আমাৰ এটা অনুষ্ঠান আছে, সেইটো 4 বছৰ হৈ গ'ল, সেইটো মাজুলীত অনুষ্ঠিত হয় সেই মন গীত। আৰু এই মন গীতৰ মূল উদ্দেশ্যটো হ'ল যিসকল তৰুণ প্ৰজন্মৰ শিল্পী, সংগীতৰ শিল্পী, তেওঁলোকক সঠিক বাট দেখুওৱাৰ, তেওঁলোকক ঠিকমতে পথেৰে আগবাঢ়ি যোৱাৰ যিখিনি প্ৰশিক্ষণ দৰকাৰ, সেনেকুৱা এটা 3 দিনীয়া অনুষ্ঠান পতা হয়, যিটো এটা আপোনালোকে ক'ব পাৰে গুৰু শিষ্য পৰম্পৰা। সেনেকুৱা এটা পৰম্পৰাত এই কামখিনি কৰা হয়। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা, অসমৰ পৰাও জ্যেষ্ঠ সংগীত শিল্পীসকল যায় আৰু এইবাৰ প্ৰায় 100ৰ অধিক ছাত্ৰ ছাত্ৰী আহিছিল আৰু তেওঁলোকে সেই 3 দিন তেওঁলোকৰ সৈতে সেই সংগীতৰ তেওঁলোকক জ্ঞান দিয়া হৈছিল, কি ধৰণে কাম কৰিব লাগে, কি ধৰণে এটা সংগীত ৰচনা কৰিব লাগে, গীত এটা কেনেকৈ লিখিব লাগে, এইটো চলি আছে। তাৰ লগতে আমি আকৌ সংযোগ কৰিলোঁ মন তুলিকা, তাৰমানে ছবি অঁকা মৃত্তিকাৰ কাম, সেনেকুৱা সংযোগ কৰা হ'ল। তাৰপিছত মন মৃত্তিকা সংযোগ কৰা হ'ল, স্কাল্পচাৰৰ কাম কাজ। এইবাৰ অৰুণাচল প্ৰদেশৰ পৰাও ল'ৰা ছোৱালী আহিছিল আৰু তাৰ লগত শেহতীয়াকৈ সংযোগ কৰা হৈছে। এই গোটেইখিনি মাজুলীত হয় আখলি ঘৰ বুলি এটা, য'ত মানে ৰন্ধা বঢ়াৰ কৌশল আমাৰ থলুৱা যি থলুৱা পৰম্পৰা, সেইটোকো আমি শিকাব বিচাৰিছোঁ, আজিৰ ল'ৰা ছোৱালীৰ মাজত জনপ্ৰিয় কৰিব খুজিছোঁ। এইখিনি কৰা হ'ল আৰু তেতিয়াই আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি এইখিনি কাম মাজুলীত হয় আৰু ইয়াত ডেকাচাং যিটো আছে সোণাপুৰত, তাত আমি কবিতাৰ এটা অনুষ্ঠান কৰাৰ কথা আমি ভাবিলোঁ আৰু গতিকে মন কবিতা বুলি আমি সেই নামকৰণ কৰিলোঁ। আৰু মন কবিতা প্ৰথম অনুষ্ঠিত হৈছিল প্ৰথম বছৰ, আমি 2 গৰাকী কবিক লৈছিলোঁ, আমাৰ সকলোৰে শ্ৰদ্ধেয় নৱকান্ত বৰুৱা আৰু হীৰেণ ভট্টাচাৰ্য। গতিকে তেওঁলোকৰ গীত কবিতাৰ অনুষ্ঠান হৈছিল আৰু তেওঁলোকৰ বহুতো কবিতা গীতৰ আকাৰে হৈছে। গতিকে সেইবাৰ আমি নতুন কৰাৰ কথা তেনেকুৱাকৈ ভবা নাছিলোঁ। তাৰ পিছৰ বছৰেই আমাৰ শ্ৰদ্ধেয় নীলমণি ফুকন ডাঙৰীয়াই জ্ঞানপীঠ বঁটা পালে। গতিকে আমি সিদ্ধান্ত ল'লোঁ যে এইবাৰ নীলমণি ফুকন ডাঙৰীয়াৰ আমি অনুষ্ঠান এটা কৰিম, তেওঁৰ গীত কবিতা এইবিলাকৰ আমি চৰ্চা কৰিম। কিন্তু তেতিয়া দেখা গ'ল যে তেওঁৰ গীত নাই, তেওঁৰ কবিতাৰ পৰা গীত কৰা হোৱা নাই, যি ধৰণে নৱকান্ত বৰুৱা ছাৰ বা হীৰেণ ভট্টাচাৰ্যৰ আছে। তেতিয়া আমি ক'লোঁ যে নহয়, আমি এইটোতো এটা প্ৰচেষ্টা হাতত ল'ব পাৰোঁ, চলিব পাৰে এনেকুৱা কথা। গতিকে তেতিয়াই জয় বৰুৱা আহিল, শংকুৰাজ আহিল, মৈত্ৰী পাটৰ আহিল, যে আমি প্ৰথমতে 2টা গীত নিৰ্বাচন কৰিলোঁ আৰু তেওঁলোকক দায়িত্ব দিয়া হ'ল। গতিকে তেওঁলোকে খুব সুন্দৰকৈ সেই 2টা গান সম্পূৰ্ণ কৰি তুলিলে। অলপমান সময় লাগিব, এইবিলাকতো আৰু পটকৈ হোৱা কথা নহয়। গতিকে সেইটো যেতিয়া সম্পূৰ্ণ হ'ল, এতিয়া আমি সেই গান দুইটা মুকলি কৰি দিব বিচাৰিছোঁ। আৰু এইবাৰ আমি গণেশ গগৈক স্মৰণ কৰিলোঁ, কবি গণেশ গগৈ। তেওঁ প্ৰায় 31 বছৰ বয়সতে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। গতিকে গণেশ গগৈৰ নাটক সকলোৱে জানে, শকুনিৰ প্ৰতিশোধ, সেই গণেশ গগৈৰ নাটক, গণেশ গগৈৰ কবিতা আৰু তেওঁৰ গীতসমূহ যদি আমি আকৌ নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰোঁ, গতিকে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে মুঠ 8টা গীত, গণেশ গগৈৰ 8টা গীত আমি নতুনকৈ এইসকল শিল্পীয়ে দায়িত্ব ল'ব। আপোনালোকে কিয় ভাবিলে যে জয় বৰুৱা আৰু শংকুৰাজে এই কামটো কৰিব পাৰিব? নহয়, জয় বৰুৱা আৰু শংকুৰাজ আমাৰ সেই মন গীতৰ পৰ্যায়ৰ পৰাই জড়িত হৈ আছে। তাত আমাৰ পাপনো জড়িত আছে, আদিল হুছেইন জড়িত আছে, উৎপল বৰপূজাৰী আছে, সেইসকল জড়িত হৈ আছে। গতিকে আমি যিহেতু আমাৰ মাজতে আছে, কিন্তু এইবাৰ যিহেতু 8টা গীত, এইবাৰ আমি ভাবিছোঁ যে অকল জয় আৰু শংকুৱে নহয়, তাৰ লগত আমি আকৌ অন্যান্য মানুহক প্ৰসাৰ কৰিম আৰু কাৰোবাক আমি দিম কৰিবৰ কাৰণে গান, তেনেকুৱা ধৰণৰ। গতিকে তেনেকুৱা ধৰণে আমি আগবাঢ়িব খুজিছোঁ। আৰু জয়ে যিটো কথা কৈছে যে আমাৰ যিখিনি ভঁৰালত আমাৰ যিখিনি সম্পদ আছে, সেইখিনি আমি চৰ্চা কৰিব লাগে আৰু আমাৰ তৰুণ প্ৰজন্মক সেইখিনি কথা জনাব লাগে, যাতে তেওঁলোকে আগ্ৰহ। মুদ্ৰ কাজল শইকীয়া, আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। উইণ্ডত আমাৰ ভিডিঅ'টো দৰ্শকসকলে দেখা পাই আছে এই মুহূৰ্তত। গতিকে জয় বৰুৱাৰ প্ৰতি মোৰ যি ধৰণৰ প্ৰশ্ন আছিল যে কবিতা এটা গীতৰ মাজলৈ ৰূপান্তৰ কৰা হৈছিল, আপোনাৰো এটা প্ৰত্যাহ্বান আছিল, আপোনাৰ বাবেও এটা চেলেঞ্জ আছিল যে সেই কবিতাৰ ভাৱক গ্ৰাফিক্সৰ জৰিয়তে বা এনিমেশ্যনৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যোৱাটো কিমান ডাঙৰ প্ৰত্যাহ্বান আছিল, কি ধৰণে আপুনি উপলব্ধি কৰিছিল প্ৰতিটো শব্দ বা তাৰ গুঢ়াৰ্থ? হয়, মোৰ আচলতে প্ৰত্যাহ্বান ভাল কথাই কৈছে, চেলেঞ্জিং কামটো একে আখৰত ক'বলৈ গ'লে। আৰু এই প্ৰত্যাহ্বানটো আচলতে কেইবাটাও লেয়াৰত আছে, এটা লেয়াৰত নহয়। কথাটো হৈছে কি, কবিতা এটাক চিধা ইলাষ্ট্ৰেট কৰি দিয়াটো আমাৰ উদ্দেশ্য হ'ব নালাগে বিভিন্ন সময়ত। কেতিয়াবা ইলাষ্ট্ৰেট কৰি দিলে হয় কি, তাৰ কথাখিনি আগ নবাঢ়ে এটা সময়ৰ পিছৰ পৰা, তাতে আবদ্ধ হৈ যায়। আৰু বিশেষকৈ এই কবিতাটোত আমাৰ এটা যে পুৰণা পৰম্পৰা আছে, স্কুলত পঢ়িছিলে, ইয়াত কবিয়ে কৈছে যে বুলি যে শিকায়, ইয়াত কবিয়ে কৈছে যে, সেইটো আচলতে কবিতাৰ পৰা আটাইতকৈ ভুল মেথড। আজিকালি অৱশ্যে অলপ চেঞ্জ হৈছে কথাবিলাক।
কথাটো হৈছে কোৱা হয় যে এটা লেখাত বা এটা শিল্পকৰ্মত 3 ধৰণৰ সাবজেক্টিভিটি থাকে যি বিষয় অৱস্থান 3 ধৰণৰ এজন হৈছে এজন লেখক ধৰক নীলমণি ফুকন এজন লেখক তেওঁ এজন তেজমঙৰ মানুহ তেওঁ এজন সোমাই আছে তাৰ পিছত আসল কথাটো হৈছে কোনে পঢ়ি আছে মই পঢ়ি আছো ধৰক তেতিয়া মোৰ এটা সাবজেক্টিভিটি সোমাই কাৰণ পঢ়ি যাওঁতে মই এটা বিল্ড আপ কৰো কথাটো গতিকে মইও আসল কবিতাটো লিখি গৈ থাকো মনৰ ভিতৰতে মই হওক আপুনি হওক হয় পাঠক মানে বা দ্ৰষ্টা দ্য স্পেক্টেটৰ গতিকে এই স্পেক্টেটৰশ্বিপটো বহুত ইম্পৰ্টেণ্ট কথা কাৰণ তাতহে আচলতে কি আসল ৰূপটো পায় সেইকাৰণে হিৰুদায়ো কৈছিলে যে পাঠেই কবিতাৰ পূৰ্ণতা আনে সেই পাঠটো কিয় ইম্পৰ্টেণ্ট এতিয়া 3 নম্বৰ এটা কথা আছে সেইটো হৈছে এটা ধাৰণাগত যে সেইজন পাঠকো নহয় সেই তেজমহৰ লেখকজনো নহয় কোনোবা এজন লেখক আছে যিজন আইডিয়েল আমি ভাবি থাকো যে আইডিয়েল হয়তো এই লেখকজনে এইটো লিখিব খুজিছে এটা ধাৰণা লওঁ এতিয়া মানে কথাটো হৈছে সেই এটা কবিতা যেতিয়া আকৌ গান হ'বলৈ গ'ল তাত এজন গায়ক আহি সোমালহি গতিকে গায়কৰ এটা সাবজেক্টিভিটি সোমাল থাকিলে তাৰপিছত গায়কজনো আকৌ সাংঘাতিক মানে জয় বৰুৱা নিজে এজন এনেকুৱা সাংঘাতিক তেওঁ যে স্ৰষ্টা হিচাপে যিটো হয় কিন্তু তেওঁ এটা নেচাৰ আছে তেওঁ সকলো কামকে এটা কোলাবৰেটিভ নেচাৰ দিব খোজে তেওঁ অকলে আগবাঢ়ি গৈ আছে সেইটো নহয় তেওঁৰ লগত আৰু 10 জনক আগবাঢ়ি লৈ আনিছে মই 6-7 বছৰ ধৰি তেওঁৰ লগত কাম কৰিছোঁ বিভিন্ন লেভেলত তেতিয়া গম পাইছোঁ যে আচলতে তেওঁৰ লগত এটা কাম কৰা মানে আচলতে বহুত ধৰণৰ এটা লাৰ্ণিং প্ৰচেছ এটা তেওঁ মানে বস্তুখিনি বিলাই দিয়ে তাত মানে বেলেগ বেলেগ ধৰণৰ সাবজেক্টিভিটি আহি সোমাইছে এজন কোলাবৰেটৰ সাবজেক্টিভিটি এনেকুৱা ধৰণৰ এতিয়া যেতিয়া আমি কথাখিনি পাতিছোঁ এই লেয়াৰবিলাক ভাঙি গৈ আছে গতিকে ইমান মাল্টি লেয়াৰ্ড বস্তু এটাক মই কেনেকৈ ধৰি ৰাখিম গতিকে মই বস্তুটো এনেকুৱা ক'ব খোজা নাই যে এইটো ষ্টৰি এইটো কেনেকৈ নেৰেট কৰিলোঁ মোৰ কাৰণে সেইটো চেলেঞ্জ নাছিলে মোৰ কাৰণে চেলেঞ্জ আছিলে যে তাৰ মাল্টিপ্লিচিটিটো মই কেনেকৈ ৰাখিম তাৰ যিটো বহুত্ব তাৰ যিটো ঘনত্ব সেইটো কেনেকৈ ৰাখিব পাৰিম গতিকে সেই বিমূৰ্তটোৱে মোৰ সমল সেই বিমূৰ্তটো ৰাখিয়েই আমি আগবাঢ়িলোঁ দৰ্শকৰ কথাটো ভবা নাই আপুনি যি ধৰণে ক'লে যে প্ৰতিগৰাকী পাঠকে বেলেগ বেলেগ ধৰণে কানেক্ট কৰিব বিচাৰিব পাৰে মোৰ দৃষ্টিভংগী বেলেগ এজন পাঠকৰ দৃষ্টিভংগী বেলেগ উপস্থাপন যেতিয়া কৰিব গতিকে আপুনি যিটো আমি কওঁ ন সকলোৰে বাবে সেই ধৰণে চিন্তা হয়তো কৰা নাই সেইটো কৰা হৈছে তাৰ মাজতে পাব আৰু কথাটো হৈছে কি সেই এটা বেংগলীত ক'লে টানা পুৰাণ যিটো মানে এটা দ্বন্দ্ব এটা চলি থাকিব দ্বন্দ্ব এটা ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে এইবাৰ মই আহিব বিচাৰিছোঁ মানসিক মহন্ত আপোনাৰ ওচৰলৈকে এই যিটো সামগ্ৰিকভাৱে কৈছে ইতিমধ্যে যে জয় বৰুৱা সকলোকে একলগ কৰি আগবাঢ়ি গৈছিল গতিকে আপোনাৰ ভূমিকাটো কি আছিল তাত কি ধৰণে আপুনি নিজৰ ৰলটো প্লে কৰিলে মই গানটোত বেচিকলি পিয়ানো আৰু গিটাৰ আছিল মই গিটাৰ ডিজাইনখিনি কৰিছিলোঁ চ' তেখেতৰ সৃষ্টি কথা তাৰপিছত জয়দাৰ মেলোডি শংকৰ আৰু জয়দাৰ গানখিনি সুৰ এই দুইটাকে একলগ কৰিবৰ কাৰণে মই হাৰমনি যোনটো কৰ্ডছ ষ্ট্ৰাকচাৰ তাক ডিজাইন কৰা দেট ইজ মাই ৰোল চ' এই গোটেই দুটা লেয়াৰক মই যদিহে তাক একেলগে এটা আমি যোনটো কম্প্ৰেছ কৰা বুলি কয় বা সাইড চেইন কৰোঁ তো এক্সেক্টলি আমি হাৰমনিক এলিমেণ্টত তাক বান্ধিছোঁ তাৰমানে কথা আৰু সুৰ তো সেই কামটো মোৰ আছিলে আৰু সেই কামটো কোৱাইট চেলেঞ্জিং কাৰণ প্ৰত্যেকটো কথা মই ভালকৈ পঢ়িব লগা হৈছিলে দেন মই সেই কথাটোৰ বিনিময়ত মই কি কৰ্ড ইউজ কৰিম সেইটো মাইনাৰ লাগিব নে মাইনাৰ 7 মাইনাৰ 9 প্ৰত্যেকটোৰে এক্সপ্ৰেছন বহুত বেলেগ চ' সেই প্ৰত্যেকটো কথা আমি বহুতবাৰ চিন্তা কৰি বহুতবাৰ আমি জয় বৰুৱাই যেনেকৈ কৈছে কথাটো যে আজিৰ প্ৰজন্মই যাতে ৰিলছৰ মাজলৈকে গৈ গানটো উপলব্ধি কৰিব পাৰে এক্সেক্টলি সেই প্ৰসংগটো আপুনি লৈ আহিব লাগিব চাগে 21st চেঞ্চুৰীত মই এতিয়া যদি তেখেতৰ কথাটো এক্সপ্ৰেছ কৰিব লাগে তো মই এখন ৰক গিটাৰ বজাই পেলাই এটা যোনটো আমি মেটেল মিউজিক বা ৰক মিউজিকৰ জৰিয়তে আমি এটাক এক্সপ্ৰেছ কৰিছোঁ যদি ঘোঁৰাৰ কথা কৈছে ডেফিনেটলি তাক গিটাৰে ক'লে বহুত বেছি ভালকৈ প্ৰকাশ পাব গতিকে সেইটো ব্যৱহাৰ কৰিছে তেতিয়া এক্সেক্টলি চ' এগ্ৰেশ্যন এটা আছে দেৰ ইজ এ লিটল আলুফনেছ ডাৰ্কনেছ তো সেই গোটেই এগ্ৰেশ্যনটো দেখাবৰ কাৰণে আমি পাৱাৰ গিটাৰ এণ্ড ডিফাৰেণ্ট ডিজাইনিং লেয়াৰ্ছ আছে বিকজ সৰু কিছুমান এলিমেণ্টছ আছে শ্ৰোতাই শুনিলে গম পাব যে সেইখিনি গিটাৰ নিচিনা নুশুনিব পাৰে বাট দেৰ ছ' মেনি এলিমেণ্টছ পাৰ্টিকলছ সেই বস্তুখিনি নতুনকৈ ডিজাইন কৰা গিটাৰে ডিজাইন কৰা হৈছে চ' দেট ৱাজ মাই ৰোল এই যে প্ৰচেষ্টা এইবাৰে নহয় ইয়াৰ পূৰ্বেও কাব্যশ্ৰী নীলমণি ফুকনৰ কবিতা গীতৰ মাজলৈ ৰূপান্তৰ হৈছিল আৰু সেইবাৰ আছিল শংকুৰাজে কি ধৰণে আগবাঢ়িছিল এই কামটো কেনেকৈ আহিছিল এই গীতটোৰ কথা এইটো নহয় তাৰ পূৰ্বৰটো আচ্ছা সেই মন কবিতাৰ যিটো দ্বিতীয় ছেকেণ্ড ভাৰ্জন যিটো হৈছিলে তেতিয়া নীলমণি ফুকন ছাৰ যেতিয়া তেওঁ জ্ঞানপীঠ বঁটা পাইছিলে সেই বস্তুটো আমি চেলিব্ৰেট কৰাৰ উদ্দেশ্যে তেখেতক উৎসৰ্গা কৰি মন কবিতা অনুষ্ঠান পতা হৈছিলে
আৰু তেতিয়াই তেখেতৰ দুটা কবিতা আমাৰ ভাগত পৰিছিলে এটা জয়দাৰ ভাগত যিটো আজি ৰিলিজ হৈছে আৰু এটা মৈত্ৰেয়ৰ মোৰ ভাগত পৰিছিলে আৰু সেই কবিতাটো আছিলে ইয়াৰ পৰাই পানী ইপাৰ সিপাৰ নমনি তো সেই কবিতাটো তেনেকে আমি অকল সুৰে নহয় তাৰ মাজত আবৃত্তি আৰু সুৰ দুইটাই ৰাখি আমি তেনেকে আগবঢ়াই লৈছিলোঁ প্ৰজেক্টটো মৈত্ৰেয়ৰ আবৃত্তিখিনি কৰিছিলে আৰু মই অকল পিয়ানোতে গোটেই কামখিনি হৈছিলে পিয়ানো আৰু সুৰ কৰি তেনেকৈ আমি আগবাঢ়িছিলোঁ আৰু সমুদ্ৰই তাতো সেই ভিডিঅ'টো তাৰ কৰিছিলে সেই ভিডিঅ'টো মুকলি কৰা হৈছে সেই ভিডিঅ'টো হ'ল প্ৰায় আজি কেইমাহমান হ'ল সেইটো আমাৰ চেনেলৰ পৰা সেইটো বেলেগ এটা চেনেলত সেইটো আমি আপলোড কৰিছিলোঁ কিন্তু অতি সোনকালে মন গীতৰ অফিচিয়েল চেনেলতো সেইটো তাত পাই যাব সেইটো ঠিক আছে যিহেতু প্ৰথমতে আমি এই প্ৰথম গীতটো আমি শুনিলোঁ দৰ্শকলে শুনিছে গতিকে ইয়াৰ পূৰ্বে নীলমণি ফুকন ছাৰৰ কথা যিহেতু কৈ আছোঁ আমি পাতি আছোঁ সেই কবিতাৰ গীতটো এবাৰ শংকুৰাজৰ পৰা শুনিব বিচাৰিব দৰ্শকলে ইয়াৰ পৰাই পানী ইপাৰ সিপাৰ নমনি তুমি হাত মেলিলেই কলা পাতখন লৰে কিশৰে তুমি হাত মেলিলেই কলা পাতখন লৰে কিশৰে চুলি মেলিলেই বৰষুণ জাক গাত আহি পৰে ইয়াৰ পৰাই পানী ইপাৰ সিপাৰ নমনি পৰাই পানী ইপাৰ সিপাৰ নমনি ইয়াৰ পৰাই পানী ইপাৰ সিপাৰ নমনি তুমি হাত মেলিলে কলা পাতখন লৰে কিশৰে মেলিলে বৰষুণ জাক গাত আহি পৰে ইয়াৰ পৰাই পানী ইপাৰ সিপাৰ নমনি ইপাৰ সিপাৰ নমনি ইপাৰ সিপাৰ নমনি ঠিক আছে খুব সুন্দৰ আৰু কবিতা এটা গীতৰ মাজলৈ কি ধৰণে লৈ যোৱা হৈছিল আপোনালোকে দেখিলে মই জয় বৰুৱা পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ ইতিমধ্যে কথা পাতিলোঁ শংকুৰাজেও সেই গীতটি গুণগুণাই দিছে আমি গীত দেখুৱাইছোঁ দৰ্শকসকলক কিন্তু সেই গীত এটা আপোনাৰ কণ্ঠত এবাৰ শুনাব বিচাৰিব লাগিব দৰ্শকসকলক আমি যোনটো গান তাৰে এফাকি গাওঁ তাৰে এফাকি আছেনে বাৰু তেওঁৰ মুখত সেই উভালি পৰা এজোপা গছ
ধুনীয়া খুব সুন্দৰ নন্দা এই গীতসমূহ আগবঢ়াই লৈ গৈছে প্ৰজেক্টৰ কথা ইতিমধ্যে কৈছে এই যে যিটো জনমুখী এই গীতসমূহৰ যে জনমুখী যাত্ৰা হ'ব পাৰে সেই কথাটো কি ধৰণে চিন্তা কৰিছে আপোনালোকে জনমুখী হ'ব পাৰেনে নিশ্চয় পাৰে মই ভাবোঁ কাৰণ আমি যিটো কথা অলপ আগতে আমি আলোচনা কৰিছিলোঁ যে আমাৰ গীতৰ কথাংশ যিটো কথা আমি কওঁ কাৰণ এটা গীত বুলি ক'বলৈ গ'লে তাত তিনিটা কথাৰ সমষ্টি আছেতো গীতৰ কথা লাগিব তাৰপিছত এটা সুৰ তাৰপিছত গায়কগৰাকী আহিব এই তিনিটাৰ এটা সুন্দৰ সংমিশ্ৰণ হ'লেহে গীতটোৱে দৰ্শকৰ ওচৰ চাপে শ্ৰোতাৰ মনত আনন্দ দিয়ে গতিকে এতিয়া আমি সাম্প্ৰতিক সময়ত দেখা পাইছোঁ যে বহুত অসমীয়া গানৰ যিটো কথাংশ সেয়া যথেষ্ট নিম্নগামী হৈছে কিন্তু এতিয়া আকৌ দেখা গৈছে যে কিছু শিল্পীৰ প্ৰচেষ্টাত তেওঁলোকে যত্ন লৈছে যে ভাল কথা ভাল শব্দৰ প্ৰয়োগেৰে গুৰুত্ব দিছে আৰু ভাল গীত আকৌ নতুনকৈ সৃষ্টি হ'ব ধৰিছে মাজতে এটা খুব আমি সকলোৱে মন কৰিছোঁ যে খুব এটা শূন্যতা আহি গৈছিল আৰু আমি সকলোৱে হতাশ হৈ পৰিছিলোঁ যে এইবোৰ কেনেকুৱা গীত হ'ল তেনেকুৱা ধৰণৰ কথা গতিকে সেই কথাটোৰ কাৰণে যিটো কথা জয় বৰুৱাই কৈছে যে দায়িত্বটো আমাৰ কিন্তু আমি শিল্পীসকলে দায়িত্ব লৈ কামবিলাক কৰিব লাগিব গতিকে তেতিয়া আমি ভাবিছোঁ যে আমাৰ আচলতে যিবোৰ হিৰুদাৰ গীতবিলাক কিমান সুন্দৰ গীত নৱকান্ত বৰুৱাৰ গীত কি সুন্দৰকৈ ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই সেই কোনেও ভবা নাছিল যে নৱকান্ত বৰুৱাৰ কবিতা সেইবোৰ ইমান সুন্দৰ গীত হ'ব পাৰে গতিকে তেনেকুৱা যেতিয়া হ'ব পাৰে আমাৰ উদাহৰণ আছে আমাৰ হাতত গতিকে এতিয়া আমি সিদ্ধান্ত লৈছোঁ আৰু এইটোত মই ভাবোঁ যে ৰাহুল কৌশিক নাথৰ যিজন মূল ব্যক্তি কৌশিক নাথ তেওঁ যথেষ্ট এই ধৰণৰ চিন্তা কৰা চৰ্চা কৰা মানুহ ক্ৰিয়েটিভ চিন্তাৰ মাজত থাকে তেওঁ কৈছে যে নহয় আমি দায়িত্ব লৈ আমি কাম কৰিব লাগিব আৰু সেইকাৰণে আমি এনেকুৱা কিছুমান প্ৰত্যেকবাৰেই আমি কিছু গীত আমি হাতত লওঁ যিবিলাক গীতৰ খুব সোণসেৰীয়া গীত যিবিলাক আমাৰ মাজত আছে বা কবিতা তেনেকুৱা আমাৰ মাজত আছে সেইখিনি যাতে আমি সুন্দৰকৈ আকৌ নতুনকৈ যিটো জয় বৰুৱাই কৈছে যে আমি তাক আজিৰ ধৰণে আজিৰ চিন্তাৰ আজিৰ পৰিপ্ৰেক্ষিতত সেইবিলাক যাতে সুৰ কৰি তাক নতুন ধৰণে যদি আমি আগবঢ়াই দিব পাৰোঁ মই ভাবোঁ যে আমাৰ যিটো সামগ্ৰিক যিটো মানদণ্ড অসমীয়া গান সেইটো উন্নত হৈ পৰিব আপুনি যিহেতু বলিউডতো কাম কৰি আছে মুম্বাইতো কাম কৰি আছে বিভিন্ন ঠাইত কাম কৰি আছে গতিকে তেনে প্ৰেক্ষাপটত এই গীতসমূহ বাহিৰলৈ লৈ যোৱাৰ কিবা প্ৰচেষ্টা বা বাহিৰতো পৰিৱেশন কৰিব নেকি যদিও অসমীয়া ভাষাত গীতসমূহ আমি বাহিৰত অসমীয়া ভাষাতে পৰিৱেশন কৰি আছে বলিউড গাওঁ কিন্তু আমাক মাতে এজ এন আৰ্টিষ্ট এজ এ ডিফাৰেঞ্চ আমি আৰ্টিষ্ট আমি জাষ্ট পাৰফৰ্মাৰ নহয় আৰু চ' আমাক যেতিয়া মাতে আমি যিখিনি কাম কৰিছোঁ সেইকাৰণে মাতে আৰু তাত আমি অসমীয়াটো একেবাৰে মেইন আৰু মোৰ কাৰণে মেইন মই থাকোঁ বম্বেত মই কাম কৰি ভাল পাওঁ কিন্তু মোৰ কাৰণে মোৰ ভাষাটো বৰ ইম্পৰ্টেণ্ট বিভিন্ন ঠাইত ষ্টেজ শ্ব' কৰিলে এই গীতসমূহ গাবলগীয়া হয় আৰু এই গানটো গাবনে আপোনালোকে এইটো গান গাবলৈ লৈছোঁ আৰু জয় বৰুৱাৰ মুখেৰে লাইভ প্ৰথম তেজীমলা গানটো শুনিছিলোঁ সেইটো হায়দৰাবাদত আচ্ছা এতিয়া IPL-ত তেওঁ যিটো গাইছে সেইটো হৈছে পিতল চকু তেওঁ আচলতে সেইটোৱেই কৰি আছে আপুনি যিটো প্ৰশ্ন সুধিছে তেওঁ আচলতে থ্ৰু আউট সেইটো কাম তেওঁ নিজৰ ফালৰ পৰা কৰি আছে মই এইভাৱেই কৈছোঁ যে এতিয়া নীলমণি ফুকন ছাৰক গীতসমূহ যদি আমি কবিতাসমূহ গীতৰ ৰূপলৈ লৈ গৈছোঁ তাৰ পাছত যদি বাহিৰতো পৰিৱেশিত হয় হয়তো গুঢ়াৰ্থ বুজি নাপাব পাৰে কিন্তু লাহে লাহে যিটো কৈছে উৎসুকতাটো বাঢ়ি আহিব গীতটো শুনি ভাল পালে এইটো আমি এনেকুৱাকৈ বনাইছোঁ যাতে আমি পাৰফৰ্মে কৰিম লাইভ মানে এটা ষ্টেডিয়ামত গাব পৰাকৈ বনাইছোঁ বস্তুটো যাতে শুনক তেনেকৈ আৰু সেই তেতিয়া ফ'ৰ্চটো আহে চিন্তাৰ ফ'ৰ্চটো তেনেকৈ দেখাব খুজিছোঁ যোনটো এটা ধুমুহাৰ নিচিনা এটা বস্তু সেইটো স্কেলতে কৰিম বস্তুটো আৰু গাম এতিয়াৰ পৰা আৰু একচুৱেলি যদি সুধিছে আমি একেলগে বজাওঁ আমি কিছুমান পুৰণা গান অলৰেডি আমাৰ ষ্টেটত লৈ আহিছোঁ এতিয়া সেইটোত কওঁ আৰু কিছুমান বেছিভাগ মানুহে ভালেই পাইছে কিছুমান এটা বেয়াও পায় এতিয়া কথাটো হ'ল আমিতো ভাতো হৈ দিয়াই থাকিব নোৱাৰোঁ আমাৰ এটা ভইচ আছে সেইটো আমি কৰি যাম আৰু কোনোবাই বেয়া পাব পাৰে সেইটো কেনেকুৱা গান লৈ আহিছে আমি লাষ্ট ইয়াৰ কাৰ্গিল বিজয় দিৱসত আমাক যোনটো হোম মিনিষ্ট্ৰীৰ পৰা ডিৰেক্টিভ আহিছিলে যে এগ্ৰেছিভ গান লাগে মেলেংকলিয়া নালাগে দুখৰ গান নালাগে আমি এইটো গানটো মোক গাবলৈ আকৌ মনেই ক'লে আমি বুকু হমহমটো গালোঁ বুকু হমহম গাইছোঁ চ' বুকু হমহম একেবাৰে কাৰ্গিল মানে একদম মাজত গাইছোঁ আৰু গোটেই তিনিজন লেফটেনেণ্ট জেনেৰেল বহি আছে নৰ্থন কমাণ্ড হেড বহি আছে ঠিক আছে কিন্তু কথাটো হ'ল তাত গাই গম পালোঁ যে গানটো আৰু এগ্ৰেছিভলি লৈ যাব লাগিব সেই গানটো তেওঁলোকে লৈ লৈছে তেতিয়া মানে ভাল পাইছে তেওঁলোকে দিল হুমহুম জানে জীৱনত সেই গানটো ইমান ধুনীয়াকৈ চাপ পেলাইছে দিল হুমহুম কৰে আৰু কি হয় ভাল হয় কি মই দিল হুমহুম যে আৰম্ভ কৰি যোনটো তেওঁলোকে শুনিছে কিন্তু আমাৰ কাৰণেতো এইটো পেট্ৰিয়টিক চং নহয় সেই গোটেই বস্তুটো আৰু আমি কিন্তু ছাবজেক্টৰ লগত মিলি গৈছে মিলিয়ে গৈছে আৰু মানে একদম জাগাতে আৰু আমি ৰৈ আছিলোঁ আচলতে শুনিবলৈ কাৰণে আমি ভাবি আছিলোঁ কিবা এটা কাম কৰিম বুলি মনে আমি এবাৰ গানটো বজাইছোঁ আগতে কিন্তু গানটো কেনেকৈ পেলাব লাগে ক'ত পৰিব লাগে সেইটো কাৰ্গিল বিজয় দিৱসত ওলাই গ'ল এতিয়া আমি টাইগাৰ হিলৰ তলত একদম টাইগাৰ হিলৰ তলত মানে য'ত ৱাৰ গ্ৰাউণ্ডত বজাব লাগে আৰু এইবোৰ
আমি মানে একেলগে বহি তেতিয়া মই এই গানটো তেতিয়া গম পালোঁ যে গানটোৰ কিন্তু এটা এগ্ৰেছিভ টোন থাকিব আৰু গানটোৰ মিউজিকটো হেভি কৰি দিলোঁ আৰু কাৰণ মই তেতিয়া লাগে এইখিনি ইনষ্ট্ৰুমেণ্টেশ্যন তেতিয়া মিষ্টাৰ হাজৰিকাই পোৱা নাছিল পালে কিন্তু অকল হাৰমনিয়াম তবলাতে গান নাথাকিলহেঁতেন এইটো আজি বোলে সেইটো সময়ত যদি তেওঁ গান ৰচাৰ সময়ত যদি তেওঁ লণ্ডনত থাকিলেহেঁতেন সেইটো চিম্ফনিক লেভেলত আপুনি কথাটো কৈ থাকোঁতে মানে মোৰ শুনিব মন গৈছে যদি অকণমান হ'লেও গুণগুণাই দিয়া দৰ্শকলে গম পাব মানে মই আপুনি বিষয়টো কোৱাৰ কাৰণে মই এইকাৰণে কৈছোঁ যে গুৰুত্ব যথেষ্ট আছে বহুত ইনষ্ট্ৰুমেণ্টেশ্যন আছে মই কৰিম সেইটো মই আই প্ৰমিছ ইউ কিন্তু কথাটো হ'ল গানটো আমি গালোঁ আগতে সেইটো আগতে ভাল হৈছিলে কাৰ্গিলত গৈ গম পালোঁ গানটো কোনটো লেভেলত গাব লাগিব কোনটো গ্ৰিপ লাগে কাৰণ আপুনি যেতিয়া সেইটো অডিয়েঞ্চ পাইছে আমি অকণমান লষ্ট হৈ আছিলোঁ আগতে এইটোৱে আমি শিকিলোঁ আৰু সেইকাৰণে আমি গানটো এগ্ৰেছিভ আৰু মোৰ লাগে অভাৰ টাইম বুকু সমমৰ নিচিনা গানৰ ট্ৰেন্সমিশ্যন লছ হৈছে কোৱালিটি আমি ভূপেন হাজৰিকা যোনটো ফিল্ডত গাইছিলে আমি কিন্তু তাৰ চাগে আধা পোৱাগৈ নাই মানে সেই গানটো তেওঁ আমি শুনো ধুনীয়াকৈ গাইছে সেইটো বৰ তেওঁ ধুনীয়াকৈ বুলি ক'ব নোৱাৰি তেওঁ বহুত এটা বেলেগ ধৰণকৈ গাইছে গানটো সেই ফিলটো খুব ডিপ আপোনালোকে একেই ধৰণে গাইছে নে অলপ বেলেগ কৰিছে মিক্স কৰিছে নাই একদম সুৰ একেই কৰিছোঁ ক'ৰবাত চাগে শেষত তেওঁ এটা যোনটো অৰ্নামেণ্টেশ্যন বুলি কয় সেইটো মই কৰা নাই কাৰণ মই অকণমান মই চিলা চিটিকৈ গাওঁ সুৰটো একদম একে ৰাখিছোঁ কিন্তু তলৰ মিউজিকটো কাৰণ তেতিয়া কৰ্ডছ নাছিলে হাৰমনিক এলিমেণ্টটো আমি বনাইছোঁ একদম ভেৰি হেভি বস্তুটো মানে তাত 3খন গিটাৰ বাজে কীবৰ্ড বাজে একেবাৰে মানে ষ্টেডিয়ামৰ নিচিনা বস্তু মানে প্ৰায় কপাই দিছে বুলি ক'ব পাৰি আমি ফেব্ৰুৱাৰী মাহত এই আমাক TMPK মিচিং হেৰি 50 ইয়াৰ্ছত বজাইছোঁ তেওঁলোক সকলো আছিলে পৰমানন্দ চাইগীয়া ডাঙৰ সকলো তাত মানে 2 লাখ মানুহ মানে তাৰপিছত মানে ল'ৰাই কৈছে গানটো কান্দি দিয়ে আমি বজোৱাৰ লগে লগে ল'ৰাই বোলে কান্দি দিছে তাত এই গানটো তেনেকুৱা হেৰি এটা চ' এইবোৰ আমি কৰি আছোঁ কিন্তু এইটো এটা পৰীক্ষণ চলি আছে আপোনালোকৰ পৰীক্ষণটোক লৈ কিছুমান অসন্তুষ্ট বুলি আপুনি ভাবে বা কেতিয়াবা হয় বাৰু অভিযোগ কৰে নয়নদাও জানিব এই কথাটো আপুনি কি ভাবে যে ভূপেন দাৰ গীতসমূহক লৈ বা সংৰক্ষণ কৰা যিটো আমি ভূপেন দাই হওক জয়ন্ত দাৰ গীতসমূহ হওক সময়ে কিন্তু কিছু বিতৰ্কৰ কথা আহে যেতিয়া হাত দিয়া হয় পৰীক্ষা কৰিব বিচৰা হয় কিমান দূৰ ভাল বুলি ভাবে সেই যিটো ৰূপ আছে সেই ৰূপতে থাকক যিসকলে পৰীক্ষা কৰিব একে ৰূপতে গাই থাকক নে যিটো কথা জয় বৰুৱাই কৈছে তাক যদি বেলেগ ফিল বেলেগ ঠাই বিশেষ আমি কৰি দিওঁ সেইটো ক'ব লাগিব আমি কালি মই শংকুৱে পাতি আছোঁ শংকুৱেও ক'ব আপোনালোকক এটা হ'ল ক্লাছিকেল কম্পজিশ্যন আৰু এটা হ'ল কণ্টেম্পৰেৰী মিউজিক ক্লাছিকেল বুলি সেইকাৰণে কোৱা হয় এইটো লিখি থোৱা হয় এইটো 600-700 বছৰ সেইটো তেনেকৈ থাকিব ভূপেন হাজৰিকা বাছ কণ্টেম্পৰেৰী মিউজিক সেইটোত যোনে যেনেকৈ গায় সেই মানুহজনৰ ফ্লেভাৰটো আহি যাব কম্পজিশ্যন চেঞ্জ নহয় সেইটো কালি শংকুৱে মই একেবাৰে সেইটো কথাই পাতিছোঁ আৰু শংকুৱেও তেনেকৈ গান গায় ময়ো তেনেকৈ গান গাওঁ কথাটো সেইটো আপুনি আৰু মানুহৰ যেতিয়া গলাটো চবৰে বেলেগ চবৰ ষ্টাইলটো বেলেগ এতিয়া যদি ভূপেন হাজৰিকাৰ গানটো কালি যদি বাহিৰত কোনোবাই গালেহেঁতেন সেইটো বস্তু কিন্তু আপুনি তেতিয়া মানে চং এটা ৰেণ্ডিশ্যনৰ চেঞ্জটো কি হয় সেইটো কিন্তু ৱেষ্টত খুব বেছিকৈ আছে মই মানে এই কথাবোৰ ওলোৱাটো বিচাৰোঁ কেনেকৈ আপোনাক মানে 5টা ডাঙৰ গান দেখাই দিম বেলেগে কেনেকৈ গাইছে বস্তুটো চবৰে ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগ চবৰে নিজৰ চ'লটো ঢালি গায় আমাৰ সেই প্ৰেক্টিচটো আমাৰ বৰ ইণ্ডিয়াত অহা নাই কিন্তু এতিয়া অহা নাই বুলি আমি যে নকৰাকৈ থাকিম সেইটোও নহয় আপোনালোকে কৰি থাকিব মই কৰিমেই সেইটো কিবা ৰেষ্ট্ৰিকশ্যনটো বেছি আছে বুলি ভাবে এইকাৰণে কিছুমান মানুহে ভাবে এইটো এনেকুৱা হ'ব নালাগে এনেকুৱা কিন্তু কথাটো হ'ল মানে লাগিলে ভুলেই কৰিম কিন্তু মানে ট্ৰাই নকৰে বুলি কোনেও নক'ব তাৰপিছত মানে আই ৰাদাৰ মেক দ্য মিষ্টেকছ শংকুৱে কি ভাবে যে এই যিটো কথা কৈছে আমি ভূপেন দাৰ গীতসমূহে কওক বা ৰাণাদাৰ গীতসমূহে কওক কিছু পৰীক্ষণ তাত প্ৰয়োজন আছে নেকি বা আপুনি গায় নেকি সেই ধৰণে মই ভূপেন হাজৰিকাৰ দেৱৰ গীত গালে মই এতিয়া নিজৰ ষ্টাইলত গাওঁ যদিও আজিলৈকে কোনো মঞ্চত পৰিৱেশন এনেকৈ বেণ্ডত আমি তেনেকৈ কৰা নাই তথাপিও বহুত জেগাত কৰিছোঁ পাব্লিক ফৰ্মতো কৰিছোঁ তো মই ভাবোঁ যে জয়দাই যিটো কথা কৈছে সকলোৰে ইণ্টাৰপ্ৰিটেশ্যনো বেলেগ হয় আৰু এটা গীত টাইমলেছ বা হ'বৰ কাৰণে এইটো চিৰযুগমীয়া তেখেতৰ যিখিনি সৃষ্টি সেইখিনি চিৰযুগমীয়া হৈ থাকিবৰ কাৰণে প্ৰত্যেকটো চামে নিজৰ এটা ৰেছপনচিবিলিটি থাকে সেইটো কেনেকৈ আগবঢ়াই লৈ যাওঁ বাহিৰত তো সেইটো আমি চৰ্চা কৰি থাকিব লাগিব আমি চৰ্চা কৰিলেহে বস্তুটো জীয়াই থাকিব সেইটো আমি কেনেকৈ চৰ্চা কৰোঁ সেইটো আমাৰ ওপৰত সেইটো আচলতে ফ্ৰীডম থাকিব লাগিব কাৰণ তাতো আমাৰ ক্ৰিয়েটিভ থট থাকিব লাগিব তাক কি ৰূপত আমি নতুনকৈ সজাব পাৰোঁ নতুনকৈ আমি গাব পাৰোঁ বা নতুনকৈ ষ্ট্ৰাকচাৰটো একেই থাকিব কম্প'জিশ্যন চেঞ্জ নহয় লিৰিক্স কথা চেঞ্জ নহয় কিন্তু সেই গীতটো সুৰো নহ'ব কিছুমান এতিয়া যিটো ইনষ্ট্ৰুমেণ্টেশ্যনৰ কথা কৈছে বা যিখিনি
গায়ক এজন গায়কৰ যিখিনি অৰ্নামেণ্টেশ্যন থাকে বা যিখিনি আলাপ থাকে বা টান থাকে বা যিসকল আমাৰ ক্লাছিকেল মিউজিকত যিটো কয় মই তাতে এড কৰিম যে আমাৰ ভাৰতত দুটা টাইপ অফ ক্লাছিকেল মিউজিক আছে এটা কৰ্ণাটিক হিন্দুস্তানী আমাৰ ফালে হিন্দুস্তানী বেছি হয় মই হিন্দুস্তানী শিকিছোঁ আমাৰ হাৰমনিক এলিমেণ্টটো নাই আমাৰ অলৱেজ মেলোডি এণ্ড ৰিদম বেছ আমাৰ কৰ্ডছ নাথাকে যে আমি যোনটো ট্ৰায়েড কওঁ ন বা আমাৰ হাৰমনিক এলিমেণ্টটো বহুত লেট আহিছে এণ্ড আপুনি চাব তানপুৰৰ পৰা আহিছে ইণ্ডিয়ান ইনষ্ট্ৰুমেণ্ট কিন্তু হাৰমনিয়ামখন ইণ্ডিয়ান ইনষ্ট্ৰুমেণ্ট নহয় কিন্তু হাৰমনিয়ামত চাপা চাই বজাইছিলে কিন্তু ডেট চেঞ্জবিলাক কেনেকৈ আহিছে সেম গানখিনিকে আমি যদিহে আকৌ নতুনকৈ আমি এইটো সময়ৰ লগত আমি একেলগে কৰিব লাগে দেন আমি হাৰমনিক এলিমেণ্টটো এড কৰিব লগা হয় তাতে এটা নতুন কালাৰ এটা আহে আৰু যিটো মানে উদ্দেশ্য আছিল গানটোৰ বা শিল্পীগৰাকীৰ যিটো উদ্দেশ্যত যদি ক্ষতি নহয় কিছু এটা প্ৰচেষ্টা চলাব পাৰে যদি আমি শিল্পীগৰাকীলৈ আহোঁ ওল্ড মেন ৰিভাৰ এটা গান আছিলে তাৰ ইণ্টাৰপ্ৰিটেশ্যন বিস্তীৰ্ণ পাৰৰ আছিলে আৰু সেইটো আপুনি এটা ভিডিঅ' আছে আমাৰ পাৰ্বতী তেখেতেও গাইছে গোটেই সকলো নিজৰ নিজৰ আইডেণ্টিটি আছে সেইটো চালে অসমৰ মানুহে বহুত বস্তু বুজি পাই যাব ৰেণ্ডিশ্যন কেনেকৈ কৰে ইণ্টাৰপ্ৰিটেশ্যন কেনেকৈ কৰে প্ৰেজেণ্টেশ্যন কি হয় কিন্তু মই অলপ কওঁ অলপ আগতে উঠিছিল জনমুখীতাৰ কথাটো সেইটো কণ্টেক্সটো আহিব এইটোও আহিব আজি প্ৰায় 20 বছৰমান আগৰ পৰা আচলতে ৰবীন্দ্ৰ সংগীতলৈ বহুতখিনি এক্সপেৰিমেণ্ট হৈছে যেতিয়া ৰবীন্দ্ৰ সংগীতৰ কপিৰাইটটো উঠি গ'ল তাৰপিছত তেওঁলোকে যিটো হাৰমনিৰ কথা কৈছে হাৰমনিটো আনি চিন্থেচাইজাৰৰ সৈতে তেওঁ বেলেগ ধৰণে আকৌ বহুত ধৰণে ট্ৰিট কৰিছে তাৰপিছত এটা ঢৌ আহিছিলে ৱেষ্ট বেংগলৰ বেংগলী মিউজিকৰ ক্ষেত্ৰত আজি 20-25 বছৰ আগতে আহিছিলে যেতিয়া সুমন নাচিকেতা তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোক জনমুখী বুলি কয় এটা ইণ্টাৰভিউত অসমৰ কোনোবাই সুধিছিলে মোৰ এভিডেঞ্চটো মোৰ ওচৰত নাই কিন্তু এটা মেমৰিৰ পৰা কৈছোঁ তেওঁলোকে সুধিছিল যে আপোনালোকে যে জনমুখী গান কৰিবলৈ ল'লে এই আইডিয়াটো আপোনালোকে কেনেকৈ ল'লে এনেকৈ কৈছে আৰু তেতিয়া সুমনে কয় যে তোমালোকৰ ভূপেন হাজৰিকাই বহুত দিন আগতেই কৰি গৈছে এতিয়া সেই জনমুখী হ'বৰ কাৰণে যেনে ভূপেন হাজৰিকাৰ যিটো শব্দ চয়ন যৌৱন বাসনাৰ ঋতুপকলটো টান শব্দ এটা নথকা শব্দ তেওঁ সেইটো কম্প'জ কৰিছে শব্দটো হয় কিন্তু তেওঁ মানে জনমুখী কৰিবৰ কাৰণে বস্তুটোক নমাই অনা নাই বৰঞ্চ তেওঁ অডিয়েঞ্চকে আপলিফ্ট কৰিবলৈ চেষ্টা কৰিছে সেই কথাটোৱে কৈছোঁ কথাটো সেইটো যে জনমুখী হোৱা মানে এইটো নহয় যে আপুনি অডিয়েঞ্চে বুজি পাব বুলি আকৌ আপুনি নিজকে হেৰি কৰিব তললৈ লৈ গৈ থাকিব বৰঞ্চ কেনেকৈ গোটেই চৰ্চাৰ ধাৰাটো কেনেকৈ আপলিফ্ট কৰিব পাৰি সেইটোৱে প্ৰয়াস হোৱা উচিত সেইটো কথাই কয় যে কলাৰ বাবে নহয় কলা জনসাধাৰণৰ বাবে জনসাধাৰণৰ বাবে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত হয়তো এই পৰীক্ষা নিৰীক্ষাৰ কিছু আজিৰ প্ৰজন্মই প্ৰয়োজন আছে যদিহে মানদণ্ড হ্ৰাস নকৰাকৈ আৰু শিল্পীগৰাকীৰ যিটো চিন্তা সেই চিন্তাক অক্ষুণ্ণ ৰাখি কামটো কৰিছে আৰু জয়বৰুৱাই কোৱাৰ দৰে মই সেই কথাটোৱে বুজিব পাৰিছোঁ যদিহে বুকু হম কৰে কাৰ্গিল বিজয় দিৱসত সেই দিৱসটোত তাত ফিট হৈছে গানটো আৰু সকলোৱে গ্ৰহণ কৰিছে তাত পাইছে তেতিয়াহ'লে আমাৰ ক্ষতি হোৱাৰ কোনো হয়তো প্ৰশ্ন নাই মূল গীতটো একে আছে একেবাৰে সেই ধৰণে ৰাখি পেলাই তাৰ যিটো প্ৰেজেণ্টেশ্যন আৰু যিটো শিল্পীগৰাকীৰ যিটো গায়কী এতিয়া বন্দে মাতৰমটো এতিয়া লতা মংগেশকাৰো গাইছে এ আৰ ৰেহমানেও গাইছে দুইটা গানৰ এটা বেলেগ বেলেগ ফ্লেভাৰ আছে ঠিক সেই ধৰণে আমি গ্ৰহণ কৰিব পাৰিব লাগিব কথাটো আৰু যিহেতু জয় বৰুৱা আৰু শংকুৰাজ আমাৰ মাজত আছে বিভিন্ন ধৰণৰ আমি কথা পাতিছোঁ ব্যতিক্ৰমী গীতসমূহৰ কথা পাতিছোঁ আপোনালোকৰ বাবে দুয়োগৰাকীয়ে শিল্পীয়ে এটা গীত পৰিৱেশন কৰিব ৰাণাদাৰ গীত এই আকাশ বৰ বিশাল এই পথাৰ বৰশাল তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে উকা মন আকাশ বৰ বিশাল মোৰো হৃদয় বৰশাল এই আকাশ বৰ বিশাল এই পথাৰ বৰশাল তেওঁ কিয় লাগে তেওঁ কিয় লাগে
side, drew me aside. Oh, come on, মন আকাশ বৰ বিশাল মোৰো হৃদয় বৰ তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে উকা এই আকাশ বৰ বিশাল এই পথাৰ বৰষা তেওঁ কিয় লাগে বোকা তেওঁ কিয় লাগে বোকা খুব সুন্দৰ আৰু সেইবাবে মই ব্যতিক্ৰমী বুলি কৈছিলোঁ ব্যতিক্ৰমী শিল্পীসকলে কি ধৰণৰ ব্যতিক্ৰমী চিন্তা আপোনালোকে শুনিছে বিচাৰ ৰাইজে কৰিব গীতসমূহ আপোনালোকে শুনিছে আৰু ইতিমধ্যে কৈছে ভূপেন্দাৰ গীতে হওক বা জয়ন্ত হাজৰিকাদেৱৰ গীতে হওক এটা নিজৰ ফালৰ পৰা পৰীক্ষণ কিন্তু মানদণ্ড হ্ৰাস নোহোৱাকৈ জনমুখী সমুদ্ৰকাজল শইকীয়াই কোৱাৰ দৰে জনমুখী কৰি তোলাৰ যিটো এটা প্ৰচেষ্টা সেয়া আদৰণীয় বুলি আমি ভাবিছোঁ আৰু মন গীতৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাও আগবাঢ়ি যাওক অসমবাসীয়ে আপোনালোকৰ পৰা আৰু বিচাৰিব সেই ধৰণৰ আশা আমি কৰিছোঁ আৰু এই যিহেতু গীতৰ অনুষ্ঠান কথাৰ অনুষ্ঠান আৰু জয় বৰুৱা শংকুৰাজ যিহেতু আছে সেই গীতসমূহৰ কথা পাতিছে শেষত আমি এটা গীতৰ মাজেৰে তেখেতসকলৰ সম্পৰীক্ষণৰ মাজেৰে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লৈছোঁ Imagine there's no heaven. It's easy if you try. No hell below world. Above us, only sky. Imagine all the people sharing life in peace. You may say I'm a dreamer, but I'm not the only one. I hope someday you will join us and the world will leave us one. Imagine no possessions. I wonder if you can. No need for greed or hunger. A brotherhood of man. Imagine all the people living life in peace. You may say I'm a dreamer, Oh, but I'm not